নমস্কাৰ, মই জ্যোতিষী পিণ্টু শৰ্মা। হনুমান জয়ন্তী আহিলে অৰ্থাৎ আপোনাৰ 23 এপ্ৰিল বহাগৰ 10 তাৰিখ সিদিনা আমাৰ হনুমান জয়ন্তী। কাৰ জয়ন্তী? হনুমান জয়ন্তী, মহাপ্ৰভু বজৰংবলী। সঁচাকৈ মোৰ বহুত প্ৰিয় দেৱতা। দিনে ৰাতি তেওঁৰ মই আৰাধনা কৰোঁ, তেওঁক মই পূজা কৰোঁ, নিত্য পূজা কৰোঁ। লগতে তেওঁৰ নামৰ মই হনুমান চলিচা, মই এটা দিনো হনুমান চলিচা নপঢ়াকৈ কিন্তু মই ক'লৈকো নাযাওঁ। গতিকে মোৰ কাৰণেতো মোৰ সদায় স্পেচিয়েল হয় তেওঁ। কি হয়, জীৱনত তেওঁ মোক বহুত দিছে, মোৰ ক'বলগীয়া একো নাই। তেওঁক মোক লগাত কৰি মোক জীৱনত বহুত দিছে। কিন্তু তেওঁক আমি হনুমান জয়ন্তীৰ দিনা কেনেকৈ পূজা কৰিম? সকলোৱেতো বিধিমতে বা ব্ৰাহ্মণ আনি পূজা কৰিব নোৱাৰে, কিন্তু আমি জেনেৰেলি এনেকুৱা এটা দেৱতা যিজন প্ৰভুক পুজিবৰ কাৰণে যে এজন ব্ৰাহ্মণ আনি পূজা কৰিব লাগিব তেনে কোনো কথা নাই, নিজেও পূজা কৰিব পাৰে। কিন্তু কেনেকৈ কৰিম? আৰু স্পেচিয়েলি যিসকল লোকৰ শনিৰ 7.5 যোগ চলি আছে, শনিৰ দশা চলি আছে, যিসকল লোকৰ ৰাহুৰ দশা চলি আছে, যিসকল লোকৰ কৃপাপ চলি আছে, তেওঁলোকে অৱশ্যেই হনুমান জয়ন্তীৰ দিনটো মিছ নকৰিব। সিদিনাখনে আপোনালোকে এটা ধুনীয়া কৰি ৰঙা হনুমান আগা দিনে আনি থ'ব। আনি কিনে ধুনীয়া কৰি গংগাৰ পানীৰে ধুব, অকণমান যেনেকৈ বাৰু এটা ছিটাই দি বা ভালকৈ ধুব। থৈ মন্দিৰৰ উত্তৰ কোণাত থৈ দিব। ফিৰা দিনাখনে আপোনালোকে এখন পীৰা তৈয়াৰ কৰিব। কিন্তু পীৰাখন কাঠৰ হ'ব লাগিব, কিন্তু তাত কোনো গাজাল মাৰা যাতে নহয়। কোনো গাজাল দি মাৰা বা তৈয়াৰী কৰা পীৰা কিন্তু হ'ব নালাগিব। কাঠৰ পীৰা এখন সৰু কৰি কাটি ধুনীয়া কৰি পীৰা এখন তৈয়াৰী কৰিব। আৰু হনুমান জয়ন্তীৰ দিনা আপোনালোকে 23 এপ্ৰিল মঙলবাৰ ধুনীয়াকৈ ৰাতিপুৱা আপোনালোকৰ মন্দিৰৰ বা যিকোনো শুদ্ধ জেগাত আপোনালোকে পীৰাখন এটা জেগাত পাৰি ল'ব। তাৰে ওপৰত এখন ৰঙা কাপোৰ পাৰি দিব। তাৰে ওপৰত 9টা আমৰ পাত দিব। তাতে ধুনীয়া কৰি ডুবা দিব। তাৰে ওপৰত ধান দিব। দি কিনে তাতে অকণমান বগা সৰিয়হ কেইটামান ছিটাই দিব। দি কিনে তাৰে ওপৰত হনুমান, ধুনীয়া কৰি ৰঙা যিটো হনুমান তাতে স্থাপন কৰিব। কৰি কিনে মিঠাতেলৰ চাকি, ঘিৰ চাকি, দোচাতি দুখৰ জ্বলাব। 5টা, 21টা, 9টা এনেকুৱা ধৰণৰ আপোনালোকে বুন্দিয়া লাড়ু হনুমানৰ কাষত সজাই ল'ব। এটা বাতিত কৰি ৰঙা চন্দন গুলিব। এটা বাতিত কৰি আপোনালোকে সিন্দুৰ গুলিব। আৰু এটা বাতিত কৰি ধুনীয়াকৈ অকণমান কেঁচা হালধিৰ গুড়া গুলি ল'ব। লৈ আপোনালোকে ধুনীয়া কৰি মন্দিৰৰ আগত থৈ দিব। দি কিনে হনুমান দেৱতাৰ পিনে চাই আপোনালোকে মন্ত্ৰটো প্ৰথমতে জপ কৰিব। ওম হাং হনুমতেই নমঃ 108 বাৰ জপ কৰি ল'ব। তাৰপিছত হনুমানটো এনেকৈ চুই কিনে আপোনালোকে পূৰা ধুনীয়া কৰি যিটো ৰামস্তুতি বাণ আছে সেইটো আৰম্ভ কৰিব। কৰি ৰামস্তুতি বাণটো কৰিব। আৰু যদি নোৱাৰে আপোনালোকৰ ৰামস্তুতি বাণ, বহুতে হয়তো নাজানিবও পাৰে, তেওঁলোকে ধুনীয়া কৰি আপোনালোকে ওম হাং হনুমতেই নমঃ বুলি ক'ব। কৈ ধুনীয়া কৰি সিন্দুৰ হনুমানৰ শিৰত কপালত পিন্ধাই দিব। চৰণত 3 বাৰ দিব। ৰঙা চন্দন কপালত দিব। ধুনীয়া কৰি চৰণত দিব। হালধিৰ গুড়াত যিটো সেইটো অকণমান ফুটটো অকণমান ডাঙৰ কৰি মাজত দিব। দি চৰণত দিব। দি কিনে একে বহাই 3 বাৰ হনুমান চলিচা কৰিব। একে বহাই হনুমান চলিচা 3 বাৰ কৰিব। কৰি উঠি কিনে তাতে হনুমান আৰতিটো আছে, আপোনালোকৰ হনুমান চলিচা এখন কিনি আনিব। আনি কিনে তাত হনুমান যিটো আৰতি আছে, হনুমান স্তৱ আছে, এই গোটাইখিনি তাৰে আগত বহি কিনে আপোনালোকে পঢ়িব। আৰু পঢ়ি উঠি কিনে আপোনালোকে কি কৰিব, ধুনীয়া কৰি আপোনালোকে হনুমানৰ নামত আপোনালোকে ধুনীয়া কৰি নিজৰ নামত ওম হাং হনুমতেই নমঃ 108 বাৰ জপ কৰিব। আৰু আপোনালোকৰ যি ৰঙা চন্দন থাকিব, আপোনালোকে কৰিব কি, এখন কাপোৰত কৰি ৰঙা চন্দন, অকণমান হালধিৰ গুড়া, সিন্দুৰ কাপোৰখনত লগাই দিব। দি কিনে 3টা আপোনালোকে ওম হাং হনুমতেই বুলি 3টা গাঁঠি দিব। দি কিনে হনুমানৰ চৰণত থৈ দিব। সন্ধিয়াকালে সেইখন কাপোৰ আপোনালোকে আপোনালোকৰ সোঁহাতত পিন্ধি ল'ব। ছোৱালী হ'লে বাঁ হাতত পিন্ধিব। এনেকৈ আপোনালোকে হনুমান ব্ৰত কৰক। কাৰণ হনুমান এটা এনেকুৱা মহাপ্ৰভু, তেওঁৰ কথা ক'বলৈ আমাৰ ভাষা নাই। আমি যিমানেই স্তুতি কৰি তেওঁ সিমানেই আমাক দি যাব। বহুত সহজতে সন্তুষ্ট হোৱা দেৱতা তেওঁ। সঁচাকৈ কি ক'ম, তেওঁৰ গুণ ক'বলৈ শেষ নহয়। তেওঁ যেন ইমান পৰাক্ৰমী আছিলে। তেওঁ সৰু কালতে
যাক নেকি কি কয় সূৰ্য দেৱতাক তেওঁ হজম কৰিছিলে, অৰ্থাৎ সেই কৰিছিলে। গতিকে তেনেকুৱা এজন দেৱতা। পঞ্চভূত অৰ্থাৎ বায়ুৰ পুত্ৰ, ইমান কি ক'ম, পঞ্চভূত বায়ুৰ পুত্ৰ, তথাপিতো তেওঁৰ কিন্তু কেতিয়াও কিন্তু মনত সেই নাছিলে, অহংকাৰ নাছিলে। তেওঁ আপোনাৰ শিৱই তেওঁক পুত্ৰ হিচাপে মানি লয়, তেওঁ ইমান শ্ৰেষ্ঠ। গতিকে তেওঁৰ গুণ ক'লে কেতিয়াও শেষ নহ'ব। তথাপিতো যেতিয়া প্ৰথম সীতা দেৱীৰ লগত অশোক বনত দেখা দেখি হৈছিলে, তেতিয়া কিন্তু যেতিয়া নেকি সীতা দেৱী তেওঁক সুধিছিলে তুমি কোন হওঁ, তেওঁ কিন্তু এটাই কৈছিল যে মই ৰামদূত, অৰ্থাৎ ৰামৰ ভক্ত মই হনুমান। মাত্ৰতে এইটো শব্দ কৈছিল। কিন্তু তেওঁ কেতিয়াও কোৱা নাছিলে যে মই জীৱনত মোৰ ইমানখিনি জ্ঞান লৈ থৈছোঁ, 33 কোটি দেৱতাৰ বৰদান লৈ দিছোঁ, ইমান দেৱতাই মোক ইমান দিছে, তেওঁ কেতিয়াও এইবিলাক কোৱা নাছিল। মাত্ৰ তেওঁ এটাই শব্দ, মই ৰামদূত হনুমান। গতিকে মই ক'ম প্ৰভু তেওঁক পূজা কৰা, জীৱনত যথেষ্ট শুভ ফল পাব। আৰু সিদিনা যিসকল লোকৰ বাস্তৱ প্ৰব্লেম আছে, সিদিনা যদি আপোনালোকৰ অৰ্থাৎ ঘৰৰ যদি উত্তৰ চাইডে বা পূব চাইডে এখন যদি হনুমানৰ ধ্বজা বা যিখন ধ্বজা এখন যদি ঘৰত উৰুৱাই থয়, যিসকল লোকৰ বাস্তৱ দোষ আছে অৱশ্যই পজিটিভ পাব। আৰু যিসকল লোকৰ শনিৰ সাড়ে সাতি চলি আছে, অৰ্থাৎ আহাৰ মাহৰ পূৰ্ণিমালৈ যিমানটা হনুমান জয়ন্তীৰ পৰা মঙলবাৰ পৰা আপোনালোকে প্ৰতিটো মঙলবাৰে নিৰামিষ খাব, হনুমান চলিচা পাঠ কৰক। যিসকল লোকৰ ৰাহুৰ প্ৰব্লেম চলি আছে তেওঁলোকে কৰক। আৰু বিশেষকৈ যিসকল লোকৰ মাটি বাৰী অকণমান অশান্তি চলি আছে, মাটি বাৰী কিছুমান লোকৰ ধৰি লওক যে মাটি বিক্ৰী কৰিব খোজে, বিক্ৰী হোৱা নাই, কিছুমান লোকে মাটিখিনি হয়তো লৈছে, নামজাৰি কিবা কিবি অসুবিধা হোৱা নাই, সিদিনা যদি আপোনালোকে হনুমানৰ নাম লয় বা ঔ মাং হনুমাতেই নম বুলি কয়, বা তাতে এখন হালধীয়া কাপোৰতকৈ যি কেঁচা হালধিৰ টুকুৰা, এটা তামাৰ টুকুৰা, এটা ৰঙা চন্দনৰ ওপৰত, বগা চন্দনৰ ওপৰত আৰু এটা বস্তু আছে কৰি 3টা, তাত বান্ধি ল'ব, লং তিনিটা তাত বান্ধি ল'ব, লৈ মাটিখিনিত পুতি থ'ব, থ'লে তেনেকুৱা ধৰণৰ মাটিৰ সমস্যা কিন্তু সমাধান দিয়ে। গতিকে এনেকুৱা ধৰণে আপোনালোকে ব্ৰতটো কৰক, যথেষ্ট শুভ ফল পাব। মই আশা কৰোঁ মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হ'ব। আৰু যিসকল লোকে বেমাৰত, কিছুমান মানুহৰ বহুত কঁকালৰ বিষ, অকণমান গাৰ বিষ, তেওঁলোকৰ যদি অকণমান বেমাৰত যদি অকণমান বেছি সেই হৈ আছে, তামাৰ খাৰু এপাত সোঁহাতত পিন্ধক। অৱশ্যই তামাৰ খাৰু পিন্ধাটো অতিপাত প্ৰয়োজন, মইতো এনি টাইম পিন্ধি থাকোঁ। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে নিয়মবোৰ ফ'ল' কৰক। আৰু যিসকল লোকৰ বিদ্যাৰ্থীসকলৰ কাৰণে সিদিনা যদি আপোনালোকে অৰ্থাৎ ৰাতিপুৱা উঠি যদি হনুমানৰ ফটো এটা মিনিমাম আহাৰ মাহৰ পূৰ্ণিমালৈ এটা যদি ধুনীয়াকৈ ফটো এটা আপোনালোকৰ পঢ়া টেবুলৰ পূব চাইডে মাৰি থৈ, যিটো সৰস্বতী দেৱীৰ যিটো নেগেটিভ পাৱাৰ পাই থাকে যে, অৰ্থাৎ পঢ়িব খোজে অলপ সেই আছে, তেতিয়া সৰস্বতী দেৱী সন্তুষ্ট হৈ আপোনালোকক বিদ্যাৰ্থীসকলক যথেষ্ট শুভ ফল দিয়ে। গতিকে মই দিয়া ধৰণে আপোনালোকে ফ'ল' কৰক। আৰু যিসকল লোকৰ ঘৰৰ ভিতৰত বস্তুবিলাক ধন আহে, ধন নাগয়, ধন নিমিলে, পঞ্চমুখী হনুমান ঘৰৰ গেটত বাহিৰৰ পৰা আহিলে যাতে বাহিৰৰ পৰা দেখা পায়, বাহিৰৰ পৰা যিটো সন্মুখ পৰে তাতে এটা পঞ্চমুখী হনুমানৰ ফটো মাৰি থ'ব। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে নিয়মবোৰ কৰি থাকক, অৱশ্যই শুভ ফল পাব। নমস্কাৰ।